লেখানুদানক লৈ 14 সংখ্যক অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ অন্তিম দিনটোত বিতৰ্কিত অংশগ্ৰহণ কৰিলে শাসক বিৰোধীয়ে বিধায়কৰ বিতৰ্কৰ উত্তৰ বিত্ত মন্ত্ৰীৰ সলনি দিলে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শুকুৰবাৰে অসম বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিছিল 2020-21 লেখানুদান এই লেখানুদানক লৈ শনিবাৰে চতুৰ্দশ বিধানসভাৰ অন্তিমখন অধিৱেশনৰ অন্তিমটো দিনত বিতৰ্কত অংশগ্ৰহণ কৰে শাসক বিৰোধীৰ বিধায়কসকলে বিৰোধী বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে লেখানুদান সন্দৰ্ভত সদনত কয় এডেফৰ বিধায়ক ৰফিকুল ইছলামে অংশগ্ৰহণ কৰে এই লেখানুদানৰ বিতৰ্কত এজিপিৰ বিধায়ক সত্যব্ৰত কলিতাই এই বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি আগন্তুক নিৰ্বাচনত পুনৰ বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী তোলে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদীত পাৰ হৈ তোমাৰ সাহত তুমি হেৰুৱাবা নেকি আমাৰ হেৰুৱাবৰ কাৰণে আমাক দায়িত্ব দিছে সেই দুৰ্বল মানুহসকলৰ কাৰণে যি কাম কৰা আছে এই লেখানুদানত বা আজি 5 বছৰীয়া বাজেটত উল্লেখ কৰা হৈছে দুৰ্বল মানুহসকলক জীৱনৰ কোবাল নদীৰ উদ্ধাৰ কৰিবলৈ ভূপেন হাজৰিকাৰ সেই গীতৰে উদ্বুদ্ধ হৈ বাজেটবিলাক প্ৰস্তুত হৈছে সেই কথাটো আপোনালোকে অনুধাৱন কৰিলে বাজেটখন ভাল দিশ আৰু সকলোকে আশা কৰিছোঁ যে আমি পুনৰবাৰ আকৌ ইয়াত দেখা হ'ম ইয়াকে কামনা কৰি বক্তব্য সামৰিছোঁ লেখানুদানক লৈ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ক'লে কলহী নদীত কামৰূপ জিলাৰ তাৰ ৰিভাৰ ডলফিন আছে ITCয়ে তাত কলহী নদী ৱাল দি পেলাই বেৰি পেলাই তাত তেওঁলোকে কিবা নিৰ্মাণ কৰিবলৈ লৈছে চৰকাৰখনক অনুৰোধ জনাইছোঁ ইমিডিয়েট আজিৰ ভিতৰতে এই ITCক এই ৱাল ভাঙি যিটো কলহী নদীত ৰিভাৰ ডলফিনৰ ব্ৰিডিঙৰ এই বিষয়টো গুৰুত্ব সহকাৰে চাবলৈ ইফালে শাসকীয় পক্ষৰ বিধায়ক গুৰজ্যোতি দাসে ক'লে এইখন চৰকাৰে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে অসমৰ অস্তিত্ব ৰাখিবৰ কাৰণে আজি প্ৰায় ভূমিহীন লোকক প্ৰায় 3 লাখতকৈ অধিক লোকক ভূমিপট্টা প্ৰদান কৰিছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি দূৰদৰ্শী চিন্তাধাৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি 8,756টা নামঘৰত 2.5 লাখ টকা প্ৰদান কৰি সেইসমূহ অনুষ্ঠানক সবল কৰিবৰ কাৰণে চেষ্টা কৰিছে শাসক বিৰোধীয়ে লেখানুদানৰ ওপৰত কৰা আলোচনাৰ পিছত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুপস্থিতিত ইয়াৰ উত্তৰ দিয়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কোনো ভাবিব নালাগে যে কোনোবাই কিবা কৈছে কাৰণ কিয় ইয়াত ক'বই লাগিব ইয়াতে যদি নকয় ক'ত কথা ক'ব গতিকে ইয়াৰ পৰা ওলাই যায় আমি একে বন্ধুৱে আমি একে ধৰণৰ সেইটো হয়েই সকলোকে আমি ধন্যবাদ দিছোঁ কাৰণ ইয়াত যিটো আন্তৰিকতা আছে বিধানসভাৰ ষ্টাফৰ মাজত মানে আমাৰ সকলোৰে প্ৰতি এইটো বহুত ডাঙৰ কথা এইটো কম ঠাইত এনেকুৱা ধৰণৰ পোৱা যায় ইয়াৰ পিছতে সদনত গৃহীত হয় লেখানুদান বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট উত্তৰ পৰত দুটা বিধানসভা সমষ্টি গহপুৰ আৰু ধেমাজি বিজেপিৰ দখলত থকা দুয়োটা সমষ্টিতে এবাৰ দিনক দিনে বাঢ়িছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা বৃদ্ধিয়ে এতিয়া বিপদত পেলোৱাৰ আশংকা আছে বৰ্তমানৰ দুই বিধায়কক গহপুৰ ৰাজ্যৰ চৰ্চিত সমষ্টিসমূহৰ অন্যতম এটা সমষ্টি গহপুৰ সমষ্টিটোৰ নাম ললে প্ৰথমেই চৰ্চালৈ আহে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নাম পিছে সমষ্টিটোত ৰিপুণ বৰাৰ জনভিত্তিক লৈ ইমানেই প্ৰশ্ন উঠে যে চকুৰ আলিৰ দৰে নেতায়ো গহপুৰত ৰিপুণ বৰাক দিয়ে চেলেঞ্জ যত ৰিপুণ বৰা খেলিব ততে মই খেলিম যদি আমাক পাৰ্টিৰ পৰা টিকেট দিয়ে মই খেলিম টিকেট নিদিলেও আমি নিদিলে হ'লেও আমি তেখেতক প্ৰতিদ্বন্দ্বিতা কৰিম তেখেতক আমি প্ৰত্যাহ্বান জনাম এইটোৰ কাৰণে কৈছোঁ ৰিপুণ বৰাৰ কাৰণে আমাৰ যি কৰিব লাগে আমি কৰিম ৰিপুণ বৰা য'ত খেলিব মই তত খেলিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ এই সমষ্টিটোত পিছে জনপ্ৰতিনিধি ৰিপুণ বৰা নহয় বিজেপিৰ বিধায়ক উৎপল বৰা কিন্তু সমষ্টিটোত এতিয়া উৎপল বৰাৰ দিনো বৰ ভাল নহয় উৎপল বৰাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰি এইবাৰ ওলাই আহিছে স্বয়ং নিজ দলৰে 9 গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতা এই তালিকাত আছে হেমন্ত বিজয় মহন্ত গোপাল শইকীয়া ৰমেন ভূঞা মুকেশ শৰ্মাৰ দৰে নেতাৰ নাম স্বয়ং বিজেপিতে এই বিধায়কৰ বিৰুদ্ধে বিক্ষোভকাৰ কৰি 9জন নেতাই টিকট বিচৰাতে প্ৰতিপন্ন কৰি তুলিছে এইবাৰ আকৰ্ষণীয় হ'ব গহপুৰৰ যুঁজ আজিৰ দিনত গহপুৰ সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তাসকল জনসাধাৰণ বিভিন্ন জনগোষ্ঠীৰ পৰা যি আমি আদৰ স্নেহ পাইছোঁ সেই দিশৰ পৰা চাবলৈ গ'লে আমি এই প্ৰাৰ্থিত্বৰ একেবাৰে আগত আছোঁ আৰু প্ৰাৰ্থিত্ব আমাৰ প্ৰদান কৰিব বুলি আমি সুদৃঢ় বিশ্বাস আছে আমি বৰ্তমান বিধায়ক লৈ সন্তুষ্ট নহয় এইটো কাৰণে সন্তুষ্ট নহয় তেখেতে দলৰ কৰ্মী অবিহনে সংগঠন চলাইছে সেইকাৰণে আমি এজন নতুন পৰিৱৰ্তন এজন বিধায়ক বিচাৰিছোঁ দলৰ প্ৰতি আমাৰ খুব আস্থা আছে বিশ্বাস আছে কিন্তু আমাৰ বিধায়কজনৰ প্ৰতি বিশ্বাস আৰু আস্থা নোহোৱাৰ কাৰণে
আমি এটা বিকল্প প্ৰাৰ্থী সন্ধান কৰিম। কেৱল গহপুৰতেই নহয়, সমষ্টিত বিজেপি বিধায়ক থকাৰ পিছতো কাৰ্যৰত বিধায়কৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰি আন বহু ঠাইত ওলাইছে বিজেপিৰ ন টিকটৰ দাবীদাৰ। শাসকীয় দল বিজেপিৰ অধীনত থকা ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগুৰ ৰাজনৈতিক অংকত এইবাৰ আউল লগাব পাৰে বিজেপিৰ একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে। এইবাৰ প্ৰাৰ্থিত্ব বিচাৰি চৰ্চা লৈ আহিছে একালৰ প্ৰভাৱশালী কংগ্ৰেছী তথা ধেমাজি সমষ্টিৰ দুবাৰৰ বিধায়িকা আৰু বৰ্তমানৰ বিজেপিৰ নেত্ৰী সুমিত্ৰা দলেপাতিৰ। আছে বিজেপি নেতা তথা গোগামুখ মণ্ডল বিজেপিৰ সভাপতি লভিৰাম পেগু আৰু একালৰ RSSৰ কাৰ্যকৰ্তা তথা বৰ্তমানৰ বিজেপি নেতা বিনোদ পেগু। সুযোগ দিব বুলি ভাবোঁ, মই নিজে আশাবাদী আৰু মই ৰাইজৰ হৈ মই কাম কৰাৰ সৰুৰ পৰা মনৰ পৰা পুহি ৰাখিছোঁ সমাজৰ হৈ কাম কৰাৰ কাৰণে। সেই গতিকে মই আগবাঢ়িছোঁ টিকেট বিচাৰি। গহপুৰৰ পৰা পলাশ ফুকন আৰু ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্ব বেংকৰ প্ৰায় 1000 কোটি টকাৰে মঙলদৈ গেৰিমাৰী বিদ্যানগৰত নিৰ্মাণ কৰা হ'ব দক্ষতা বিকাশ বিশ্ববিদ্যালয়। পূব ভাৰতৰ প্ৰথমখন দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ বাবে জিলা প্ৰশাসনে ব্যৱস্থা কৰিছে 250 বিঘা ভূমিৰ। সোমবাৰে মঙলদৈত স্থাপন হ'ব দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ আধাৰশিলা। মুখ্যমন্ত্ৰী সোণোৱালে মুকলি কৰিব পূব ভাৰতৰ প্ৰথমখন দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ আধাৰশিলা। মঙলদৈ গেৰিমাৰী বিদ্যানগৰত বিশাল আয়োজন। মঙলদৈ চহৰৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ দূৰত ইতিমধ্যে জিলা প্ৰশাসনে প্ৰথম পৰ্যায়ত 100 বিঘা ভূমি আবণ্টন দিয়াৰ পিছত আৰু 150 বিঘা ভূমি আবণ্টন দিছে। বিশ্ব বেংকৰ প্ৰায় 1000 কোটি টকাৰে ছিংগাপুৰৰ এটি অনুষ্ঠানৰ পৰামৰ্শ আৰু সহযোগিতাৰে নিৰ্মাণ হ'ব এই দক্ষতা বিশ্ববিদ্যালয়খন। একেলগে প্ৰায় 1000 ছাত্ৰ ছাত্ৰীয়ে শিক্ষা লাভ কৰিব পাৰিব, য'ত বিভিন্ন বিষয় সন্নিৱিষ্ট কৰা হ'ব। এই দক্ষতা বিকাশ বিশ্ববিদ্যালয়ে দৰং জিলাৰ লগতে সমগ্ৰ অসমৰ প্ৰতিচ্ছবি সলনি কৰিব বুলি আশা কৰা হৈছে। এই পৰিকল্পনা অহা 15 তাৰিখে আমাৰ সাকাৰ ৰূপত প্ৰকাশ পাব, যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 15 তাৰিখে দিনৰ 2 বজাত ইয়াত আহি আনুষ্ঠানিকভাৱে এই আধাৰশিলা স্থাপন কৰিব। আৰু আমাৰ কটকটীয়া নিৰাপত্তা হৈছে, চাৰিওফালে আমাৰ ফিক্স পেড ইতিমধ্যে দি দিয়া হৈছে আৰু খুব সুন্দৰভাৱে পাৰ হৈ যাব। সোমবাৰে আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ লগতে চিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়া। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। অতীজৰে পৰা প্ৰতিজন ভাৰতীয়ৰ মনত আছে আত্মনিৰ্ভৰশীলতাৰ হেঁপাহ। আত্মসন্মানেৰে জীয়াই থকাৰ হাবিয়াসৰ বাবে ভাৰতীয়সকলে বাছি লৈছে স্বাৱলম্বনৰ এই পথ। আৰু তাৰেই আধাৰত ITC সহযোগত নেটৱৰ্ক 18ৰ এই বিনম্ৰ প্ৰয়াস স্বাভিমান ভাৰত। এই প্ৰয়াসত নেটৱৰ্ক 18এ সামৰি লৈছে নিজস্ব দক্ষতাৰে স্বাৱলম্বনৰ পথ বাছি লোৱা বহু যুৱক যুৱতী তথা ষ্টাৰ্টআপক। তেনে এক ষ্টাৰ্টআপ হৈছে খাতাবুক, যি ষ্টাৰ্টআপৰ উদ্ভাৱনে সহায় কৰিছে দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক। Outside of India's metro cities, small businesses have for long been relying on the traditional khata or the ledger book. With internet and data penetration in tier 2 and tier 3 towns rapidly increasing and a whole new market coming online, Ravish Naresh saw an opportunity. That's when the idea for Khata Book materialized. The last 2 years, roughly more than 300 million new people, mostly outside of the metro cities, have come online for the first time. And what we observed was they were primarily dealing completely in cash, and nobody had sort of built a digital solution for them to manage it well. And with that inspiration, we launched Khata Book in early 2019. Khata Book's digital ledger app automatically sends a payment reminder to its customers and helps them keep track of all their transactions. It keeps all details of credit and debit for any number of customers across multiple businesses ready and handy on the phone. Khata Book is now being used in more than 10,000 cities and towns. Khata Book is enabling India's small businesses digitally manage money the Swabhiman way. সুবিধা
ফালে ঘৰ দুৱাৰ তহিলং কৰা চুৰে শুকুৰবাৰে নিশা লুটিলে আমিনগাঁৱৰ বৌদ্ধ বিহাৰ ভূটান ৰাজ পৰিয়ালৰ দ্বাৰা পৰিচালিত বৌদ্ধ বিহাৰৰ পৰা ৰজাদিনীয়া সামগ্ৰীৰ সৈতে চুৰে সৰকালে নগদ ধনু ধৰ্মীয় অনুষ্ঠানত চুৰৰ হাতুৰা এবাৰ দুবাৰ নহয় চুৰৰ টাৰ্গেট জয়গুৰুৰ বৌদ্ধ বিহাৰ চুৰে তহিলং কৰিলে মূল্যৱান সম্পদ পেলাই থৈ গ'ল চিলিণ্ডাৰ কাঁহীবাতি চুৰৰ সঘন টাৰ্গেট হৈছে উত্তৰ গুৱাহাটীৰ বৌদ্ধ বিহাৰ ভূটান ৰাজ পৰিয়ালৰ দ্বাৰা পৰিচালিত বৌদ্ধ বিহাৰত কোনো নথকাৰ সুযোগ লৈ চুৰে লুটিলে কাঁহীবাতিৰ পৰা ৰজাঘৰীয়া মূল্যৱান সামগ্ৰী আনকি চুৰৰ দৃষ্টিৰ পৰা সাৰি নগ'ল পানীৰ মটৰ বিকল চিচি কেমেৰাও খবৰ পাই নিশাই আহিল আৰক্ষী অহা ৰুমান পাই মূল্যৱান সামগ্ৰীৰ টোপোলা হাতত লৈ চিলিণ্ডাৰ কাঁহীবাতিৰ টোপোলা পেলাই থৈ গ'ল চুৰে ৰাতিটো মানুহ নাথাকে সেই সুবিধাটো চুৰে পাই গ'ল নেকি পাই পেলাই গোটেই বস্তু যিমান বস্তু আছিলে মূল্যৱান বস্তু ৰাজাৰ দিনৰ বস্তু মেমচাবৰ ৰাজাৰ দিনৰ বস্তু বহুত মূল্যৱান বস্তু আছিলে এটাও নাৰাখিলে গোটেইবিলাক লৈ গ'ল লকডাউনৰ সময়ৰ পৰাই বৌদ্ধ মন্দিৰত নাই পুৰোহিত চিচি কেমেৰা বিকল হোৱাৰ সুযোগ বুজি চুৰে লুটপাট চলালে বৌদ্ধ বিহাৰত ভূটান ৰাজ পৰিয়ালৰ সম্পত্তিৰ লালসাত কিছু বছৰ পূৰ্বে মন্দিৰ চৌহদতে নৃশংসভাৱে হত্যা কৰিছিল ৰাজ পুৰোহিত CS লামাক আজিলৈকে লামাৰ হত্যাৰ তদন্তই আগনাবাঢ়িল এতিয়া নিমাওমাও পৰিৱেশ বৌদ্ধ বিহাৰত নাই নিশাৰ আৰক্ষীৰ পহৰাও যাৰ বাবে অপৰাধীৰ সঘন টাৰ্গেট হৈ পৰিছে আমিনগাঁৱৰ বৌদ্ধ বিহাৰ উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য নিউজ 18 অসম নৰ্থ ইষ্ট ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰি 200 গৰাকী নেতা কৰ্মীৰ অসম গণ পৰিষদত যোগদান আমবাৰীত আয়োজিত বিশাল যোগদান কাৰ্যসূচীত অগপৰ সভাপতি অতুল বৰাই আদৰি ল'লে একালৰ ছাত্ৰ সন্থাৰ নেতা কৰ্মীক অগপত যোগদান কৰাসকলৰ ভিতৰত আছে আছুৰ প্ৰাক্তন সহকাৰী সম্পাদক মনৱাৰ হুছেইন সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰাক্তন প্ৰভাৱশালী নেতা হিমন্ত ঠাকুৰীয়া প্ৰাক্তন সাহিত্য সম্পাদক অঞ্জন কলিতা গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি জিতুমণি বৰাৰ নেতৃত্বত 200 গৰাকী আছু কৰ্মীয়ে যোগ দিলে অগপত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত যিখিনি কৰিছে ৰাইজ সন্তুষ্ট হৈছে অসন্তুষ্টি থাকিব একেবাৰে 100% সন্তুষ্ট ক'ত কিন্তু গৰিষ্ঠ সংখ্যক ৰাইজে সন্তুষ্টি লাভ কৰিছে আৰু আমাৰ দৃঢ় বিশ্বাস যে পুনৰ ৰাজ্যখনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ হ'ব য'ত অসম গণ পৰিষদ থাকিব আৰু কংগ্ৰেছে যিমান চেষ্টা কৰিলেও কংগ্ৰেছ বোকাত পৰি গৈছে এতিয়া আৰু উঠিব নোৱাৰে অভয়পুৰীত মানৱতাৰ নিদৰ্শন আশ্ৰয়হীনা এগৰাকী বৃদ্ধাক বৃদ্ধাশ্ৰমত গতালে সচেতন যুৱক যুৱতীয়ে তিনিদিনে এখন বিদ্যালয়ৰ বাৰান্দাত অসহায় জীৱন যাপন কৰিছিল এই বৃদ্ধা মহিলাগৰাকীয়ে মানুহৰ হৃদয়ত আজিও আছে মানৱতা আছে বাবেই সুন্দৰ হৈ আছে সমাজখন মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে বঙাইগাঁও অভয়পুৰীৰ একাংশ যুৱক যুৱতীয়ে অভয়পুৰী শিৱপুৰ এমই স্কুলৰ বাৰান্দাত 3 দিন ধৰি অসহায় অৱস্থাত থকা এগৰাকী বৃদ্ধাক উদ্ধাৰ কৰে যুৱক যুৱতীসকলে আশ্ৰয়হীনা বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি আশ্ৰয় দিয়ে RKC ছিনিয়ৰ চিটিজেন হোমত বৃদ্ধাশ্ৰমত আজীৱন আশ্ৰয় দিয়াৰ প্ৰতিশ্ৰুতি দিলে উদ্যোক্তাই তেখেত একেবাৰে নমৰালৈকে জীৱনৰ প্ৰতিটো সময় তেখেত আমাৰ লগত নয়াপাৰাৰ যিখন আমাৰ ছিনিয়ৰ চিটিজেন হোম আছে তেখেতে তাতে থাকিব পাৰিব সুন্দৰকৈ অভয়পুৰী শিৱপুৰৰ যুৱক যুৱতীসকলৰ এনে মানৱীয়তাৰ কাৰ্যক প্ৰশংসা কৰে সকলোৱে বঙাইগাঁৱৰ পৰা উপানন্ত শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ